যি সময়ত আমি বাৰে বাৰে কওঁ যে আমাৰ বেংগলোৰ হায়দৰাবাদত থকা আমাৰ যুৱকসকলক শিক্ষিত যুৱকসকলক নিজৰ নিজৰ অঞ্চললৈ ঘূৰাই অনাৰ কথা কওঁ এইবোৰ কথা কেৱল আমি কথাৰে কৈ থাকিলে নহ'ব এইবোৰ যদি হাতে কামেৰে কৰিবলৈ হয় তাৰ কাৰণে ব্যৱস্থা লাগিব কালি আমি দেখিবলৈ পাইছিলোঁ যে এজন বিধায়কে প্ৰতিখন আঁচনিক CM টিপুলে নিযুত মইনা নিযুত বাবুকে আদি কৰি প্ৰত্যেকখন আঁচনিতে তেওঁ তুচ্ছতাচ্ছিল্য কৰিছে মোৰ সন্দেহ হয় তেওঁ বাৰে বাৰে কৰ্ম সংস্কৃতিৰ কথা কৈছে আজি কৰ্ম সংস্কৃতিক আমাৰ যুৱ প্ৰজন্মক কৰ্ম সংস্কৃতিৰ পৰা বিমুখ কৰিবৰ কাৰণে খেতিয়কসকলক পথাৰৰ পৰা ৰাজপথলৈ লৈ যোৱা ব্যক্তিসকল এই বিধায়কসকল কোনসকল নেতাই ৰাজপথ খেতিয়কসকলক পথাৰৰ পৰা আনি ৰাজপথলৈ আন্দোলন কৰা যিটো পৰম্পৰা অসমত সৃষ্টি কৰা ব্যক্তিসকল কোন আৰু সেইসকল ব্যক্তিয়ে আজি যেতিয়া অসমৰ এইখন চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে যেতিয়া এই জাতিটোক কৰ্মমুখী কৰাৰ কাৰণে যদি আজি CM টিপুলেৰ জৰিয়তে যদি যুৱকসকলক বেংগলোৰ হায়দৰাবাদৰ পৰিৱৰ্তে যদি নিজৰ নিজৰ মাকৰ লগত নিজৰ নিজৰ পৰিয়ালৰ লগত থাকি নিজ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে যদি উদঙনি জনাইছে তাত তেওঁলোকে প্ৰশংসা কৰাৰ পৰিৱৰ্তে বিৰোধ কৰাৰ উদ্দেশ্য কি এইসকল ব্যক্তিয়ে আমাৰ উঠি অহা প্ৰজন্মক কেৱল কথাত আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই এই কথা কেৱল আমি ভাষণত কৈ থাকিলে নহ'ব এই কথা আমি হাতে কামে কৰিবৰ কাৰণে এই কাম আমি কৰিবৰ কাৰণে আমি যুৱ প্ৰজন্মক ব্যৱস্থা কৰিব লাগিব আৰু মই ভাবোঁ আজি এই CM টিপুলে যিটো আমাৰ তৃতীয় সংস্কৰণত যি 50,000 নতুন যুৱকক CM টিপুলেৰ জৰিয়তে লাভান্বিত কৰা হ'ব মই ভাবোঁ অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্ম কৰ্ম সংস্কৃতিৰ দিশে কাম কৰিবৰ কাৰণে সফল হ'ব মাননীয় উপাধ্যক্ষ মহোদয় যে আমাৰ এই বাজেটখন আমি দেখিবলৈ পাইছোঁ 5 বছৰৰ ভিতৰত 10 লাখ যুৱ উদ্যোগিক ক্ষমতা সম্পূৰ্ণ কৰি তোলা হ'ব আমি বিভিন্ন সময়ত কওঁ যে আমি অৰ্থনৈতিকভাৱে আমি আগবাঢ়িব পৰা নাই বুলি কওঁ আমাৰ যুৱ প্ৰজন্ম অৰ্থনৈতিকভাৱে আগবাঢ়িব পৰা নাই বুলি কয় আমাৰ যিসকল যুৱ ব্যৱসায়ে লাহে লাহে তেওঁলোক প্ৰথম প্ৰজন্মৰ ব্যৱসায়ী হিচাপে তেওঁলোকে নিজে যেতিয়া ব্যৱসায়টো আৰম্ভ কৰে আৰু যেতিয়া চৰকাৰৰ পৰা তেওঁলোকে উদঙনি পায় আৰু যেতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৈ আমি দেখিবলৈ পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন জিলাৰ ক্ষুদ্ৰ যিবোৰ আমাৰ উদ্যোগী মানে কাম কৰা যিসকল এণ্টাৰপ্ৰেনাৰ আছে তেওঁলোকক অনুপ্ৰেৰণা যোগাবৰ কাৰণে তেওঁলোকৰ ওপৰত বিভিন্ন কাম কৰিছে মাননীয় উপাধ্যক্ষ মহোদয় আজি এই যুৱ প্ৰজন্মৰ কথা আমি এইটো কাৰণে কৈছোঁ যদি এটা জাতিৰ যুৱ প্ৰজন্ম যদি শক্তিশালী হ'ব নোৱাৰে যুৱ প্ৰজন্ম যদি অৰ্থনৈতিকভাৱে সবল হ'ব নোৱাৰে সেই জাতি বেছি দিনলৈ আমি কেৱল কথাৰে আৰু আন্দোলনে আমি এই জাতি জীয়াই ৰাখিব নোৱাৰিম এই জাতি জীয়াই ৰাখিবৰ কাৰণে আমাৰ যুৱ প্ৰজন্মক কৰ্ম সংস্কৃতিৰ দিশে আগুৱাই নিব লাগিব মই বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ এখন প্ৰেছ মিটত বহি ৰাজপথত ৰখি আমি কেৱল বিৰোধ কৰাটো সহজ কথা কিন্তু যেতিয়া এটা চৰকাৰৰ বিষয়বস্তুত থাকি আৰু বাস্তৱ ৰূপত আমি সেই যুৱকসকলৰ উন্নয়নৰ কাৰণে যেতিয়া চিন্তা কৰোঁ আপুনি ভাবক যেতিয়া আজি ৰঙা নদীৰ অঞ্চলৰ পৰা আজি মোৰ ফুলবাৰী অঞ্চলৰ পৰা আজি 12 মাইল অঞ্চলৰ পৰা যেতিয়া এজন যুৱকে মাত্ৰ 8,000 টকাৰ বিনিময়ত আজি 8,000 টকাৰ বিনিময়ত যেতিয়া বেংগলোৰ হায়দৰাবাদত চাকৰি কৰে সেই ল'ৰাজনক যদি নিজৰ ঘৰলৈ ঘূৰাই আনি CM টিপুলেৰ জৰিয়তে যদি কৰ্ম সংস্থাপন দিয়াৰ কথা এইখন চৰকাৰে যদি চিন্তা কৰিছে ভুল হ'ব পাৰে নেকি আৰু তেনেকুৱা ধৰণৰ যেতিয়া আঁচনি লোৱাৰ কাৰণে যেতিয়া বিৰোধীয়ে সমৰ্থন কৰাৰ পৰিৱৰ্তে যেতিয়া নিজক কেৱল প্ৰাসংগিক কৰি ৰখাৰ স্বাৰ্থত যেতিয়া বাৰে বাৰে বিৰোধ কৰে আমি এইটো এজন যুৱ প্ৰজন্মৰ যুৱক হিচাপে আমি আচলতে লজ্জা অনুভৱ কৰোঁ মাননীয় উপাধ্যক্ষ মহোদয় আজি আমি দেখিবলৈ পাইছোঁ মই আজি যিহেতু মোৰ ঘৰ লখিমপুৰত আৰু লখিমপুৰৰ কাষতে আমাৰ যিটো ডিব্ৰুগড় আছে আমি দেখিবলৈ পাইছোঁ যে গুৱাহাটীৰ পাছতে দ্বিতীয়খন ৰাজধানী হিচাপে আজি ডিব্ৰুগড়ক উন্নয়ন মানে নিৰ্মাণ কৰাৰ কথা এই বাজেটে পৰিকল্পনা লৈছে এইটো আমাৰ আপাৰ আছামৰ এইটো আমাৰ উজনি অসমৰে নহয় সমগ্ৰ অসমৰ কাৰণে গৌৰৱৰ কথা যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাবলৈ সক্ষম হৈছোঁ যিজন মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ লগে লগে আৰু এখন ৰাজধানী নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিব পাৰে এইটো আহিবলগীয়া কাৰণে নহয় এই বছৰ 5 বছৰ 10 বছৰ কাৰণে নহয় অহা 50 বছৰ 100 বছৰৰ কাৰণে এইটো এটা দূৰদৰ্শী চিন্তা বুলি আমি ক'ব পাৰোঁ আৰু শেষত মহোদয় মই যিহেতু দেখিবলৈ পাইছোঁ এই বাজেটত অসম সত্ৰ পৰম্পৰা সংৰক্ষণৰ উদ্দেশ্যে অসম সত্ৰ আয়োগৰ গঠনৰ কথা সিদ্ধান্ত লৈছে মই যোনটো বিধানসভাৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ মই সেই অঞ্চলসমূহত দেখিবলৈ পাইছোঁ যে বহু এনেকুৱা সত্ৰ আছিল যিবোৰ সত্ৰ বিশেষ সন্দেহযুক্ত লোকে ৰাতিটোৰ ভিতৰতে দখল কৰি নাইকিয়া কৰি পেলালে মই আশা ৰাখিছোঁ যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনৰ দিনত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মাধৱ গুৰুজনাৰ প্ৰত্যেকটো অস্তিত্বক পুনৰ উদ্ধাৰ কৰি অনাগত দিনত আমি এখন সুন্দৰ সবল শক্তিশালী অসমীয়া সমাজ নিৰ্মাণ কৰিবলৈ আমি
আমি সফল হ'ম বুলি আশা ৰাখি পুনৰ এবাৰ এখন জনমুখী বাজেট এই বিধানসভাৰ মজিয়াত ৰখাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাৰত আমি নিৰামিষ মাংস, আজিকালি নিৰামিষ বুজি মানুহৰ সংখ্যা বেছি, কঁঠালৰ পৰা নিৰামিষ মাংস আমি বনাব পাৰোঁ। মথাউৰিত ভীমকল ৰুই আমি গোটেই অসমক বেবী ফুড খুৱাই দিব পাৰোঁ। আমি পাহাৰত কঁঠাল ৰুই গোটেই পৃথিৱীক বেবী ফুড খুৱাই দিব পাৰোঁ। আজিৰ দিনটোত আপোনালোকে চবেই খবৰ লওক, আজিৰ দিনটোত এটা গাঁৱৰ ল'ৰাই কি কাম কৰে, গাঁৱৰ যিকোনো এখনত গৈ সোধক যে আপোনালোকৰ গাঁৱৰ আটাইতকৈ বেছি কি কাম কৰে, প্ৰথম ক'ব যে গাঁৱৰ ল'ৰাবিলাকে মিস্ত্ৰী কৰে, হাজিৰা, মিস্ত্ৰীৰ লগত যোগালী। 2 নম্বৰ ক'ব বেংগলোৰ আৰু চেন্নাইলৈ যাওঁ। যদি বেংগলোৰ আৰু চেন্নাইলৈ যোৱাটো কমাব লাগে তেতিয়াহ'লে আমাৰ ইয়াত কি কৰিব লাগিব, 1 ভিলেজ 1 ইণ্ডাষ্ট্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগিব। এতিয়া মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল নন প্ৰফেশ্যনেলিজিম, অপেচাদাৰিত্ব। আমি কোনো কাম পেচাদাৰীভাৱে নকৰোঁ। আমি অকল যদি খেতিও কৰোঁ অকণমান নিজৰ ঘৰত খাবৰ কাৰণে কৰোঁ, বজাৰলৈ নকৰোঁ, একো কামেই আমাৰ পেচাদাৰী নহয়। সেইকাৰণে এই যে পেচাদাৰিত্বটো বঢ়াওৱাটোৱে হ'ল বাজেটখনৰ প্ৰধান উদ্দেশ্য হ'ব লাগে। কিন্তু দেখা যায় যে পেচাদাৰিত্ব কমোৱাৰ কাৰণে যি আঁচনি আছে, যেনেকৈ অৰুণোদয়, ঘৰে ঘৰে মাহে মাহে পইচা দিয়া, এইবাৰ নিযুত মইনা আৰু নিযুত বাবুৰ জৰিয়তে ছাত্ৰ আৰু ছাত্ৰীসকলকো অৰুণোদয় দিয়াৰ, অৰ্থাৎ প্ৰত্যেক মাহে মাহে পইচা দিয়াৰ ব্যৱস্থা কৰি আকৌ নন প্ৰফেশ্যনেল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই ভাবোঁ যে এইটোৱে হ'ল এই বাজেটৰ আটাইতকৈ ডাঙৰ ড্ৰবেক, যে ই আমাৰ অসমীয়া মানুহক নন প্ৰফেশ্যনেল কৰিব খুজিছে। বহুতে কৈ আছে যে এইবাৰ বাজেট ইমান পইচা হৈছে যে বাজেট বাঢ়ি গৈছে। মইতো দেখিলোঁ যে যোৱাবাৰ যিটো বাজেট আছিলে, যোৱাবাৰ বাজেটতকৈ এইবাৰ 22% সৰু বাজেট। এইবাৰ টোটেল বাজেট এক্সপেণ্ডিচাৰ হ'ল 1,56,715 কোটি টকা। তাৰে আকৌ ধাৰ মাৰিব 8,685 কোটি টকা। গতিকে আচলতে বাজেট হ'ল 1,48,029 কোটি টকাৰ। অসমৰ বাজেট 1,48,029 কোটি টকাৰ। এতিয়া 1,48,000 কোটি টকা গোটেই বছৰত খৰচ কৰিব, কিন্তু এই কিতাপখনত আপোনালোকে দেখিবলৈ পাব চামাৰী অফ দি ফাইনেন্সিয়েল পজিশ্যন, ইয়াত স্পষ্টকৈ লিখা আছে যে এইবাৰ অসমৰ ধাৰ 31 মাৰ্চ, যোৱা 31 মাৰ্চ, এই ছমাহৰ বাদ দিয়ক, এই যোৱা 31 মাৰ্চলৈকে অসমৰ ধাৰ 1,96,062 কোটি .02, অৰ্থাৎ যদি আমি চাওঁ তেতিয়াহ'লে ধাৰতকৈ বাজেটৰ পৰিমাণ 48,033 কোটি টকা কমহে ধাৰতকৈ। গতিকে এইখন অত্যন্ত, আৰু এই সময়খিনিত আৰু 20,000 কোটি টকা লৈছে, সেইটো যদি ধৰোঁ তেতিয়াহ'লে আচলতে বাজেটখন ধাৰতকৈ 68,000 কোটি টকা সৰু। গতিকে এই কথাটো বুজি উঠিব লাগিব। এতিয়া আমি যদি চাওঁ যে এই বাজেটখনত বহুত কৈ আছে যে আমাৰ বিৰাট আমাৰ অৰ্থনীতি ভাল হৈছে, ভাল হৈছে, ক'ত বাঢ়িছে? মই বাৰম্বাৰ চালোঁ, 2011 চনৰ পৰা চালোঁ যে ইয়াৰ যিটো আমাৰ যিটো টোটেল টকা, যাক একত্ৰিত নিধিৰ মুঠ পৰিমাণ বুলি কয়, যিটো ৰেভিনিউ আহে, ইয়াৰে ৰেভিনিউৰ 30.12%হে আমাৰ ৰাজ্য চৰকাৰৰ নিজৰ। কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰেভিনিউ আহিছে 50.13, আধা সংখ্যক কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে, আৰু ধাৰ লৈছোঁ আমি 19.76, অৰ্থাৎ ধাৰ লোৱা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে 70%, আৰু আমি অকল নিজৰ পৰা খৰচ কৰিব পাৰোঁ মাত্ৰ 30%। গতিকে এই বাজেটখন কেতিয়াও এখন ভাল বাজেট নহয়, এখন ধাৰৰ ওপৰত চলা আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত চলা এখন বাজেট। সেই কথাটো আমি প্ৰত্যেকে বুজি পোৱা দৰকাৰ। এতিয়া মই কৈছিলোঁ যে এই বাজেটখনৰ আচল পৰিমাণটো হ'ল 1,48,029 কোটি টকা। তাৰে আকৌ কমিটেড এক্সপেণ্ডিচাৰ, অৰ্থাৎ দৰমহা দিবলগীয়া টকা হ'ল 75,019 কোটি টকা। গতিকে থাকিলেগে কিমান? 73,010 কোটি টকা। তাৰে আকৌ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম আছে 55,000 কোটি টকা। অৰ্থাৎ বাজেটৰ পৰা পইচা খৰচ কৰিব পাৰিব অকল 18,010 কোটি টকা। আমাৰ ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰিব পাৰিব 18,010 কোটি টকা। এইখন কি বাজেট হ'ল আপোনালোকে নিজে ভাবক। গতিকে মই আপোনালোকে ইণ্টাৰেষ্টিংলি, আটাইতকৈ ডাঙৰ কথা, যোৱাবাৰতকৈ এইবাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত 38% বাজেট কমি গ'ল, ট্ৰেন্সপৰ্টত 28% বাজেট কমি গ'ল, এগ্ৰিকালচাৰত এইবাৰ 19% বাজেট কমি গ'ল, ST SC OBCৰ কাৰণে এইবাৰ 20% কমি গ'ল। আজি যদিও মই দেখিলোঁ যে BTADৰ প্ৰতিনিধিজনে, আমাৰ ৰবিৰাম দাই যদিও আজি বিৰাট প্ৰশংসা কৰিলে বাজেটখনত, মইতো দেখিলোঁ যে যোৱাবাৰ বাজেটত তেওঁলোকক দিছিলে 843 কোটি টকা, এইবাৰ অকল 401 কোটি টকা দিলে এইবাৰ, অৰ্থাৎ 442 কোটি টকা BTADৰ পৰা কাটি লালে। কাৰ্বি আংলং, আপোনালোকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক যোৱাবাৰ দিছিলে 700 কোটি টকা, এইবাৰ 420 কোটি টকা দিলে, এইবাৰ আপোনালোকৰ পৰা কাটিলে 280 কোটি টকা।
280 কোটি টকা। এই যে 280 কোটি টকা ইয়াত ট্ৰাইবেল মানুহবিলাকৰ পৰা কাটি ল'লে, তাৰ পাছতো যদি কোনোবাই এখন ভাল বাজেট বুলি কয়, তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে এনেই তেল মাৰিছে, এখন আচলতে কোনোপধ্যে ভাল বাজেট নহয়। এতিয়া ভাল বাজেট এখন কেনেকুৱা হ'ব পাৰে? ভাল বাজেট এখন হ'বলৈ হ'লে 5টা তাত গুণ থাকিব লাগিব। 1 নম্বৰ, অসমীয়া মানুহৰ কাৰণে ভাল বাজেট কি হ'ব লাগিব? 1 নম্বৰ, অসমৰ 100% পথাৰত খেতি কৰিব পৰাকৈ, বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ। 1 নম্বৰ, ইৰিগেশ্যন দিব পাৰিব লাগিব, মেকানাইজেশ্যন হ'ব লাগিব, খুব ধুনীয়াকৈ খেতি কৰিব পৰা হ'ব লাগিব। আৰু পথাৰখনত 100% বছৰত 3বাৰ খেতি, আৰু নিজৰ ঘৰৰ যিখন বাৰী থাকিব, সেই বাৰীখনৰ পৰা এনেকুৱা ইনকাম হ'ব লাগিব যে সেই বাৰীৰ পইচাটোৰে পৰিয়ালটোৰ গোটেই যাতে নেমু তেল টেঙাখিনি চলি থাকিব পাৰে, তেনেকুৱা এখন। গতিকে তেনেকুৱা এখন বাজেট কৰিবৰ কাৰণে এগ্ৰিকালচাৰ ছেক্টৰত পইচা দিব লাগিব। নাই, এবাৰ কমালে। মথাউৰিত ভীমকল ৰুই আমি গোটেই অসমক বেবী ফুড খুৱাই দিব পাৰোঁ। আমি পাহাৰত কঁঠাল ৰুই গোটেই পৃথিৱীক বেবী ফুড খুৱাই দিব পাৰোঁ। পাহাৰত যদি কঁঠাল ৰুওঁ, তেতিয়াহ'লে হাতী আৰু মানুহৰ সংঘাত কম হৈ যাব। আৰু পাহাৰৰ কঁঠালেৰে আমি কি কৰিব পাৰোঁ? গোটেই পৃথিৱীক আমি নিৰামিষ মাংস, আজিকালি নিৰামিষ বুজি মানুহৰ সংখ্যা বেছি, কঁঠালৰ পৰা নিৰামিষ মাংস আমি বনাব পাৰোঁ। আৰু অসমৰ প্ৰত্যেকটো খেতিয়ক এগ্ৰিকালচাৰ ভাল কৰিবৰ কাৰণে পঞ্চায়তে কোল্ড ষ্ট'ৰেজ আমি বনাব লাগিব, ডাঙৰ ডাঙৰ মান্দি বনাব লাগিব। এইটো হ'ল প্ৰথম কথা, 1 নম্বৰ 1। ভাল বাজেট হ'বলৈ হ'লে অসমৰ পথাৰখনক 100% খেতি কৰাৰ ব্যৱস্থা, বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। 1। 2 নম্বৰ, ভাল বাজেট হ'বলৈ হ'লে এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী। এই যে আপোনালোকে যে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে 27,000 কোটি টকা দিলে, 15,000 কোটি টকা কেপিটেল ছাবচিডি দিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, অসম চৰকাৰে 5,000 কোটি টকা, 20,000 কোটি টকা আমি দি দিলোঁ, আৰু 7,000 কোটি টকাৰ বেংকৰ পৰা গেৰাণ্টি লৈ দিম বুলি কৈছে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে। 27,000 কোটি টকা। অসমত 26,000খন গাঁও আছে। মোক যদি আপোনালোকে 1 কোটি দি দিয়ে, এখন গাঁৱত মই এটা ইণ্ডাষ্ট্ৰী বহুৱাই দিম। আৰু অসমত এখন গাঁৱত মই 100 মানুহক দৰমহা কাম দি দিব পাৰিম সেই ইণ্ডাষ্ট্ৰীবিলাকত। সেইকাৰণে গাঁৱে ইণ্ডাষ্ট্ৰী, এইটো হ'ব লাগিব দ্বিতীয় বাজেটৰ মূল কথা। 3 নম্বৰ, নগৰত ইণ্ডাষ্ট্ৰী। নগৰত ইণ্ডাষ্ট্ৰীৰ কাৰণে যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰিব লাগিব। ফ্ৰীলেঞ্চাৰৰ ডিজিটেল ইকনমি কৰিব লাগিব নগৰত। নগৰকেন্দ্ৰিক উদ্যোগীকৰণ কৰিব লাগিব। আসাম IT হাব কৰিব লাগিব। এইকেইটা বস্তু নকৰিলে কেতিয়াও নগৰ এখনৰ মানুহবিলাকে প্ৰত্যেকে কাম নাপায়। আজিৰ দিনটোত আপোনালোকে চবেই খবৰ লওক, আজিৰ দিনটোত এটা গাঁৱৰ ল'ৰাই কি কাম কৰে? গাঁৱৰ যিকোনো এখনত গৈ সোধক যে আপোনালোকৰ গাঁৱৰ আটাইতকৈ বেছি কি কাম কৰে? প্ৰথম ক'ব যে গাঁৱৰ ল'ৰাবিলাকে মিস্ত্ৰী কৰে, হাজিৰা, মিস্ত্ৰীৰ লগত যোগালী। 2 নম্বৰ ক'ব বেংগলোৰ আৰু চেন্নাইলৈ যাওঁ। যদি বেংগলোৰ আৰু চেন্নাইলৈ যোৱাটো কমাব লাগে, তেতিয়াহ'লে আমাৰ ইয়াত কি কৰিব লাগিব? 1 ভিলেজ 1 ইণ্ডাষ্ট্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগিব। 4 নম্বৰ কি কৰিব লাগিব? অসমক পেছাদাৰী অসম কৰিব লাগিব। মিস্ত্ৰীজন যোগালী কৰিবলৈ যোৱাৰ আগতে প্ৰথমতে আমাৰ চৰকাৰৰ পিনৰ পৰা মিস্ত্ৰী ট্ৰেইনিং দি দিব লাগিব। সিকিউৰিটি গাৰ্ড বেংগলোৰলৈ কৰিবলৈ যাব, তাৰ আগতে আমি একদম তেওঁক যদি আমি বেটেলিয়নৰ ট্ৰেইনিং দি দিওঁ, এতিয়া গৈ যদি তাত 18,000 টকা দৰমহা পাইছে, বেটেলিয়নৰ ট্ৰেইনিং দি পঠিয়ালে তেওঁ 50,000 টকাৰ দৰমহা পাব। তেতিয়াহে সেইটোক কয় স্কিল ডেভেলপমেণ্ট। অৰ্থাৎ পেছাদাৰী অসম এখন বনাবৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। তাৰ কাৰণে দৰকাৰ হ'লে ফিনিচিং স্কুল, ল'ৰা ছোৱালীয়ে স্কুল এৰাৰ আগে এখন বেলেগ স্কুলত পঢ়ুৱাই তেওঁ স্কিল কৰি উলিয়াই পঠিয়াব লাগিব। আৰু 5 নম্বৰ শেষ কথাটো ক'ব খুজিছোঁ, যদি প্ৰকৃত অৰ্থত অসমক ধনী কৰিব লাগে, আমি অসমে বজাৰ দখল কৰিব লাগিব। অসমৰ স্থানীয় বজাৰ দখল কৰিব লাগিব। নৰ্থ ইষ্টৰ মাংস, মাছ আৰু শাক পাচলি বজাৰখন দখল কৰিব লাগিব। ভাৰতীয় বজাৰখন দখল কৰিব লাগিব। পূবৰ দুৱাৰখন খুলি আমি ওচৰত থকা ৰাজ্যবিলাক ম্যানমাৰ, থাইলেণ্ড, আমাৰ নেপাল, ভূটান এইবিলাকৰ বজাৰখন আমি দখল কৰিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, পশ্চিমীয়া দেশবিলাকৰ বজাৰ দখল কৰিবৰ কাৰণে এৰী, মুগা, পাট, জহা চাউল, অৰ্গেনিক টি, ভোট জলকীয়া, কাজি নেমু, আদা আদি অভিজাত আমাৰ যিবিলাক বস্তু, তাক একদম পূৰা নেচাৰেলি উৎপাদন কৰি সেইবিলাকক ব্ৰেণ্ডিং কৰি আমি বিদেশৰ বজাৰ দখল কৰিব লাগিব। এই 5টা কেৱল আৰু এই 5টা কামৰ জৰিয়তে এখন ভাল বাজেট হ'ব পাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ তেনেকুৱা ভাল বাজেট বনোৱাৰ কাৰণে কোনো আগ্ৰহ এই চৰকাৰৰ নাই। এই চৰকাৰে কেৱল হিতাধিকাৰীক পইচা দি চলাব খুজিছে। সেইকাৰণে মই এই বাজেটক তীব্ৰ গৰিহণা দিছোঁ। আটাইতকৈ ডাঙৰ কথা, আজি শিক্ষামন্ত্ৰীয়ে কৈ আছিল আজি শিক্ষা বিভাগত কিয় আকৌ পইচা দিবলগীয়া হৈছে। ডিগ্ৰী ষ্টুডেণ্ট এজনক 1250 টকা অৰুণোদয় সমান পইচা দিম বুলি কৈছে। কেলে দিবলগীয়া হৈছে? কাৰণ ডিগ্ৰী কলেজবিলাক বৰবাদ কৰি দিলে। এতিয়া ল'ৰা ছোৱালী স্কুললৈ যাবলৈ নোখোজে। গতিকে কি কৰিব খুজিছে? ড্ৰপ আউট ৰেট কমাবৰ কাৰণে এতিয়া বাজেটত পইচা দিবলগীয়া হৈছে। 1250 টকা অৰুণোদয়ত যেনেকৈ দিয়ে, ডিগ্ৰী কলেজৰ ল'ৰাবিলাকক এনেকৈ মাহে পইচা দিবলগীয়া হৈছে। ধন্যবাদ। জয় অসম। Thank you. And the next member is Honorable Dr.
তুলিৰাম ৰঙান